নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এলপিজিৰ দাম কমিছে মানে আমি ঘৰত যেটো নেকি এলপিজি গেছ ব্যৱহাৰ কৰো সেই এলপিজি গেছৰ দামটো কমিছে। অকল কমাই নহয় এতিয়া চৰকাৰে আপোনালোকক সেই গেছটোত সাবসিডিও প্ৰদান কৰিছে। কিন্তু প্ৰত্যেকখন ষ্টেটত প্ৰত্যেকখন ডিস্ট্ৰিক্টত এলপিজি গেছৰ প্ৰাইজৰ দামবিলাক বেলেগ বেলেগ। আমি আপোনালোকক ক'ব নোৱাৰিম যে এইখন ষ্টেটত বা এইখন ডিস্ট্ৰিক্টত ইমান টকা ল'ব বুলি থিৰাংকৈ ক'ব পৰা নাযায়, কিন্তু প্ৰত্যেক জায়গায় জায়গায় এলপিজিৰ প্ৰাইসটো বেলেগ বেলেগ। তো আপোনালোকে কেনেকৈ গম পাব আপোনালোকৰ তাত এলপিজিৰ প্ৰাইস কিমান হৈ আছে বৰ্তমান সময়ত? আপোনালোকে জুখতকৈ বেছি পইচা দি আছে নেকি এলপিজি গেছৰ? সেই সম্পৰ্কে মই আজি আপোনালোকক কেনেকৈ চেক কৰিব সেই সম্পৰ্কে জনাম। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মানে আপোনালোকে কেই টকা দৰত এলপিজি গেছ ক্ৰয় কৰিব লাগে আৰু কেই টকা আপোনালোকৰ পৰা লৈ আছে সেই সম্পৰ্কে যদি জানিব বিচাৰে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰো আজিৰ ভিডিও। আগেছো আজিৰ খবৰটোৰ ফালে। এলপিজি আৰু পেট্ৰল এই দুয়োটা বস্তু এনে বস্তু যি কেইটা বস্তুৰ নেকি প্ৰাইস ডেইলি চেঞ্জ হয় বুলি ক'লেও বেয়া নহয়। আজি যদি অসমত পাৰ টেংকি গেছৰ দাম আপোনাৰ 100 টকা থাকে, কালিলৈ হয়তো 101 টকাও হ'বলৈ থাকে। ঠিক তেনেকৈ পেট্ৰলৰো একে। প্ৰত্যেক দিনাখনেই পেট্ৰলৰ প্ৰাইস বিলাক আপস এণ্ড ডাউন হৈ থাকে। 10 পইচা 20 পইচা 1 পইচা 2 পইচা এনেকৈ মানে প্ৰাইস বিলাক আপ এণ্ড ডাউন হৈ থাকে। এতিয়া আপোনালোকক যেটো এলপিজি সিলিন্ডাৰ দি আছে এলপিজি এজেন্সিটোৱে, তো সেই গেছটোত বাৰু আপোনালোকক সঠিক প্ৰাইস লৈছেনে? আপোনালোকে কেনেকৈ গম পাব? আৰু আজিকালি এলপিজি লোৱাৰ বাবদ চৰকাৰে ঢেৰ সাবসিডি দিয়ে। প্ৰথমে হৈ গ'ল আপোনালোকক উজ্জ্বলা আঁচনি যদি গেছ থাকে আপোনালোকক 360 টকা পৰ্যন্ত দিয়ে, আৰু তাৰ লগতে আপোনালোক যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী 250 টকাকৈ দিব। ইতিমধ্যে দি গ'ল, দিব নহয় অলৰেডি দি গ'ল 11 তাৰিখৰ দিনাখন। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে কেই টকাত এলপিজি গেছটো ক্ৰয় কৰিব লাগে সেই সম্পৰ্কে কেনেকৈ জানিব? যিসকল লোকৰ নেকি ইণ্ডিয়ান অইলৰ এলপিজি গেছ আছে তেওঁলোকে বুকিং কৰিব লাগিব, আৰু বুকিং কৰিবৰ কাৰণে তেওঁলোকক কেইবাটাও নম্বৰ জাৰি কৰা হৈছে। প্ৰথমটো নম্বৰ হৈছে SMS-ৰ জৰিয়তে বুকিং কৰিব পাৰিব 77189, বাকি কেইটা 5। তো এই নম্বৰটোৰ জৰিয়তে আপোনালোকে বুকিং কৰিব পাৰিব, আৰু বুকিং কৰাৰ পাছতে আপোনালোকৰ প্ৰাইসটো দেখাই দিব যে যি দিনাখন আপোনালোকে গেছ ল'ব কিমান প্ৰাইস হৈ আছে। মিস কলৰ জৰিয়তে বুকিং কৰিব পাৰে 84549, বাকি কেইটা 5। তো আপোনালোকে মিস কলৰ জৰিয়তে এই নম্বৰটোৰ জৰিয়তে বুকিং কৰিব পাৰিব। হোৱাটছআপৰ জৰিয়তেও আপোনালোকে বুকিং কৰিব পাৰিব। হোৱাটছআপৰ জৰিয়তে বুকিং কৰিব পৰা নাম্বাৰটো হৈছে 756824। এই নাম্বাৰটোৰ জৰিয়তে আপোনালোকে বুকিং কৰিব পাৰিব। ৰিফিল বুলি SMS কৰিব, তাৰ পাছত বুকিং হৈ যাব। তো বুকিং হোৱাৰ পাছত আপোনালোকৰ অৰিজিনেল প্ৰাইসটো আপোনালোকৰ মোবাইলত আহি যাব যে আপোনালোকে যেটো গেছ ল'বলৈ গৈ আছে সেই গেছটোৰ দামটো কিমান। তো আপোনালোকে যেতিয়াই বুকিং কৰিব, বুকিং কৰিলে কেইবাটাও ফায়দা আছে। প্ৰথম বুকিং কৰাৰ লগে লগে আপোনালোকে অৰিজিনেল প্ৰাইসটোৰ কথা গম পাব, আৰু দ্বিতীয়তে আপোনালোকে সাবসিডি পাব চৰকাৰৰ ফালৰ পৰা। দুটা বেনিফিট হয়নে? আৰু চৰকাৰৰ ফালৰ পৰা সাবসিডি কিমান দিয়ে জানে? 362 টকা, এটকা দুটকা নহয়। গতিকে বুকিং কৰাত কি আপত্তি আছে? বুকিংটো কৰি ল'ব। তাৰ পাছতে আকৌ যিসকল লোকৰ নেকি অন্যান্য গেছ আছে যেনে ভাৰত গেছ হৈ গ'ল, তো ভাৰত গেছ থকা সকলে বুকিং কৰিব লাগিব 7715012345, নতুবা 7718012345। এই নাম্বাৰটোৰ জৰিয়তে SMS কৰি বুক কৰিব পাৰে, নতুবা কল কৰি বুক কৰিব পাৰে। এটা হোৱাটছআপ নাম্বাৰো জাৰি কৰা হৈছে। হোৱাটছআপ নাম্বাৰটো হৈছে 1800224344। ইয়াত হাই বুলি SMS কৰিও বুক কৰিব পাৰে। আৰু অসমৰ কাৰণে বেলেগকৈ এটা নাম্বাৰ আছে, নাম্বাৰটো হৈছে 9401056789। এই নাম্বাৰটোত কল কৰিও ভাৰত গেছৰ যিসকলৰ কানেকশ্যন আছে তেওঁলোকে গেছ বুক কৰিব পাৰে। আৰু গেছটো বুক কৰাৰ লগে লগে আপোনালোকৰ লৈ অৰিজিনেল প্ৰাইসটো আহি যাব গেছৰ, যে কেই টকা আপোনালোকৰ মানে পে কৰিব লগা আছে বা কেই টকা আপোনালোকে পে কৰিব লাগিব গেছটো ক্ৰয় কৰিবৰ সময়। আৰু বুক কৰিলে আকৌ নহ'ব, সেইটো এটা ডাঙৰ কথা। বুক কৰাৰ সময়ত আপোনালোকৰ যেটো নেকি বুকিং আইডি আহিব সেই বুকিং আইডিটোৰ জৰিয়তে গেছটো ল'ব লাগিব, আৰু সেই এজেন্সিও আপোনালোকৰ বুকিং আইডি আপডেট কৰিব লাগিব। তেতিয়াহে আপোনালোকে 362 টকাটো লাভ কৰিব, নহলে লাভ নকৰিব। তাৰ পাছতে হৈ গ'ল যিসকলৰ নেকি HP গেছ আছে তেওঁলোকে
5 টাইম 823456 এই নাম্বাৰটোৰ জৰিয়তে কল কৰি বুক কৰিব পাৰে নতুবা 9493604 টাইম 2 এই নাম্বাৰটোত মিছ কল মাৰিও বুক কৰিব পাৰে নতুবা হাই বুলি 94 টাইম 201122 এই নাম্বাৰটোত হাই বুলি মেছেজ কৰিও বুক কৰিব পাৰে বুলি জনাইছে মানে পদ্ধতি ঢেৰ আছে আপোনালোকৰ ঘৰত থকা LPG প্ৰাইচটোৰ অৰিজিনেল প্ৰাইচ জানিবৰ কাৰণে LPG গেছৰ অৰিজিনেল প্ৰাইচটো যেটো দাম নেকি চৰকাৰে নিৰ্ধাৰণ কৰি দিছে ঠিক আছে তো কিছুমান এজেন্সিয়ে কি কৰে আপোনাৰ 50-60 টকা বেছি কৈ লয় তো আপোনালোকে নিদিও বুলি ক'লে তেওঁলোকক নিদিব পাৰে এটা প্ৰশ্ন কৰোতানো কোন আছে হয় নে নহয় সবে আপুনি যদি মাত মাতিবলৈ যায় লগৰজনে কব এই দেচোন টকা 50 টাকাৰ কাৰণে ইমান লাগি থাকিব লাগে নি মানুহৰ হাতত সময় নাই দি দে না কিন্তু আপোনালোকে এবাৰ ভাবকচোন তো দিনটোত যদি 1000 মানুহকো গ্যাস সাপ্লাই দিয়ে 50 টকা কেও যদি বেছি লয় 50000 টকা এনে মাৰি আছে কো তেখেতলোকে এবাৰ হয় না নহয় ভাবকচোন বাৰু হয় না আপোনালোকে নিজে কক গটিকে আমি দেখিবৰ কাৰণে সৰু লাগে কিন্তু তাতে তেওঁলোকৰ ধনী মানুহ এনে ধনী নহয় এই কাৰণে ধনী হয় এতিয়া আপোনাৰ যিবিলাক নে কোম্পানী আছে ধৰিলক আপোনাৰ ৰিসাৰ্চ কোম্পানী তো ৰিসাৰ্চ কোম্পানী বিলাকে 1 টকাকে ৰিচাৰ্জ বঢ়াই দিলে আমাৰ কোনো গাত নালাগে আমি কই 1 টকাহে ৰিচাৰ্জ বঢ়াইছে বৃদ্ধি কৰিছে কিন্তু ভাবকচোন আপোনালোকে ডেইলি কিমান মানুহে ৰিচাৰ্জ কৰি আছে ডেইলি 1 কোটি মানুহে যদি ৰিচাৰ্জ কৰে 1 টকাকে যদি বঢ়াই দিয়ে ডেইলি 1 কোটি টকা এনেই বেনিফিট পালে কোম্পানী খবয় ঠিক তেনেকুৱা কথা আৰু কিন্তু আমি হেবিলাকক সিৰিয়াসলি নলও এই 1 টকাহে 50 টকাহে যা দি দে না কিন্তু মাত মাতিব লাগে মাত মতাটো দৰকাৰ আছে মাত না মাতিলে তেওঁলোকৰ অটপালি বাঢ়ি যায় তো বন্ধু বান্ধৱীসকল এইবাৰৰ পৰা আপোনালোকে গ্যাস লোৱাৰ আগত মই আপোনালোকক ৰিকুৱেষ্ট কৰিম আপোনালোকে বুকিং কৰিব তাৰ পাছত যেটো বুকিং আইডি লব সেই আইডিটোৰে আপোনালোকে গ্যাস ক্ৰয় কৰিব তেতিয়া আপোনালোকৰ অৰিজিনেল প্ৰাইচটো পাই যাব বা আপোনালোকে অনলাইনতো বুকিং নাম্বাৰটোৰ জৰিয়তে পেমেন্ট কৰিব পাৰিব যদি আপোনালোকৰ 940 টকা হয় 940 টকা পে কৰিলে হ'ব 910 টকা হলে 910 টকাই 1 টকাও বেছিকে দিব নালাগে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলৈকে খবৰ ইমানটোই আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব পুনৰ এটা লগ কৰা খালি ভিডিও আমি কিছু ধন্যবাদ জয়